81টা আমি ভেন্ডিং জোন ইতিমধ্যে আমি নটিফিকেশ্যন আমি জাৰি কৰিছে আৰু এইটো টাউন ভেন্ডিং জোন কমিটিয়ে কৰে গুৱাহাটী পৌৰ নিগমৰ পৰা আমি এটা কমিটি কৰোঁ তাত পুলিচ থাকে আমাৰ PW থাকে বিভিন্ন ধৰণৰ এক মানে আপোনাৰ শাখাৰ পৰা তেওঁলোকৰ মানুহ থাকে তো নিশ্চয়কৈ সেইখিনি মানুহ থাকি পেলাই এটা 81 আমাৰ এটা লিষ্ট ওলাইছে সেই 81ত আমি এতিয়া ভেন্ডিং জোন বনাই দিব লাগে আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা অহা এটা NGOক সেইখিনি বনাবলৈ দিছোঁ আৰু গুৱাহাটী পৌৰ নিগমৰ পৰাও আমি 60টা ৱাৰ্ডতে 60টা আমি ভেন্ডিং জোন বনোৱাৰ ক্ষেত্ৰত ইতিমধ্যে আমি 5 লাখ টকাকৈ আমি নিৰ্ধাৰিত কৰিছোঁ সেইখিনি কাম আমি অলপতে আমি আৰম্ভ কৰিম তেতিয়াহ'লে ভেন্ডিং জোনৰ কামখিনি সুন্দৰভাৱে হ'ব আৰু আগন্তুক দিনত যি আমি 81টা ভেন্ডিং জোন দিছোঁ সেইখিনিৰ ওপৰতো আমি ব্যৱস্থা গ্ৰহণ কৰিম নিৰ্মাণ কৰাৰ পৰা এটা NGOক আমি দায়িত্ব দিছোঁ যোনে আমি বনাব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ফাণ্ড আনিব তেওঁলোকৰ লগত ইতিমধ্যে আমাৰ চুক্তি হৈ গৈছে চুক্তি হোৱাৰ পিছত তেওঁলোকে কামখিনি আৰম্ভ কৰিব তেওঁলোকে অনতিপলমে কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব এইটো হ'ল টাউন ভেন্ডিং জোনৰ কমিটি এইটো আমাৰ তাতে মেয়ৰ নাথাকে এইটো টাউন আয়ুক্ত থাকে এইটো আয়ুক্ত লেভেলত থাকিব টাউন ভেন্ডিং জোনৰ কমিটিত এইবিলাক সিদ্ধান্ত হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ